student, welcome to our YouTube channel MNS Classes. আজি মই 10 মান শ্ৰেণীৰ পুনৰ আলোচনাৰ অন্তিম অধ্যায় অৰ্থাৎ R5 ৰ ৰৈ যোৱা কেইটামান কোৱেশ্চন অৰ্থাৎ 5, 6 আৰু 7 সমাধান কৰিম। তোমালোকে মোৰ লগত থাকি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে কাষত থকা বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী ক্লাছটো সবতকে আগত তোমালোকে চাব পাৰা। এতিয়া হা আমাৰ R5 ৰ এটো হল R5 ৰ অনুশীলনী R5 তাৰে ৰৈ যোৱা 5 নম্বৰ কোৱেশ্চন চোৱা। ইয়াৰ আগৰখিনি আগৰ ভিডিওত আছে, চাই লবা তোমালোকে। তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা। এতে 5 নম্বৰত কলে যে বহুপদ ৰাশি এটাক বহুপদ বুলি ইয়াতে আমাক বুজাইছে কি ডাঙৰটো, তাৰ মানে ডাঙৰটো সৰুটোৰে কি কৰিব দিছে, হৰণ কৰিব দিছে। ইয়াতে 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 হৰণ কৰিব দিছে y to the power 4 ৰে। তো তোমালোকে মোৰ লগত থাকি চোৱা, এক নম্বৰটো মই সলিউশন কৰাইছো, চাই লোৱা। 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 হৰণ y to the power 4। এই দ্বিতীয় বহুপদটোৰে প্ৰথম বহুপদটোক হৰণ কৰিব লাগে। তো হৰণৰ ক্ষেত্ৰত তোমালোকে ডিভাইডেড কৰি লিখা, অৰ্থাৎ যিটোৰে হৰণ কৰিবা হেতু হৰত লৈ আহা, যাক হৰণ কৰিবা তাক লবত লৈ যোৱা। y to the power 6 5y to the power 4। এতিয়া এটা কথা লক্ষ্য কৰা, আমি হৰণ কৰিব লাগে কিহেৰে, y to the power 4। তুমি চোৱা y to the power 4 ওপৰৰ পদ কেইটাৰ প্ৰায় কমন লব পাৰি নেকি? যদি কমন লব পাৰি তেতিয়া হৰণটো আমাৰ সহজে হৈ যাব। সো ইয়াতে y to the power 8 আছে, তাৰ মানে তাৰ পৰা আমি কি লব পাৰো, y to the power 4 কমন লব পাৰো। y to the power 6 আছে, তাৰ পৰা আমি লব পাৰো। y to the power 4 আছে, তাৰ পৰা y to the power 4 আমি কমন লব পাৰো। তো গোটাই পদৰ প্ৰায় y to the power 4 মই কমন ললো। তো থাকিব কি, এতে 3 তো কমন লোৱা নাই, 3 তো থাকিল। y to the power 8 আছিল, 4 কমন লৈছো, তে y to the power কি থাকিব, 4 থাকিব। মাইনাস 4 y to the power 6 আছিল, কিমান থাকিব, 2 থাকিব। প্লাস 5 y to the power 4 আছিল, y to the power 4 তো কমন লৈ আহিছো, তাতে থাকিল 1, 1 তো লিখাৰ প্ৰয়োজন নাই। তলত আছে কিমান, y to the power 4। এতিয়া চোৱা লবত y to the power 4 ইয়াৰ লগত পূৰণ হৈ আছে, আৰু হৰত কি আছে, y to the power 4। লব আৰু হৰত সাধাৰণ উৎপাদক হিচাপে আমি পাইছো কি y to the power 4 y to the power 4। তো y to the power 4 y to the power 4 ক্যান্সেল গল, থাকিল কি 3y to the power 4 minus 4y square plus 5। এই যেটো বহুপদ ৰাখি পালো, এইটোই হ'ব ইয়াৰে হৰণ কৰাৰ পিছত পোৱা ভাগফল। তে আমি y to the power 4 ৰে এখানে হৰণ কৰিলে কি পাম, আমি এখানে পোৱা যাব। এবাৰ তোমালোকে ইয়াৰ পিছত 2 নম্বৰটো লৈকে আহা, তোমালোকে লিখি লবা ভালদৰে। এবাৰ তোমালোকে 2 নম্বৰত আহা, কি কৈছে, p কিউব q কিউব minus p to the power 6 q কিউব এই ৰাশিটো ডিভাইড কৰিব লাগে, হৰণ কৰিব লাগে কিহেৰে, p কিউব q কিউবেৰে। এবাৰ আহা 2 নম্বৰটো কৰো, এটো মই মুছি দিলো। এবাৰ 2 সলিউশন। সো 2 নম্বৰ আমাৰ আছে কি, ফার্স্ট টাইম আছে p কিউব q কিউব minus p to the power 6 q কিউব ডিভাইডেড, অর্থাৎ হরণ p কিউব q কিউব। যে তুমি এক লব হর হিসাবে লিখে, অর্থাৎ ডিভাইডেড হিসাবে লিখে দিয়ে p কিউব q কিউব minus p to the power 6 q কিউব ডিভাইডেড বাই p কিউব q কিউব। এটা হরটো লক্ষ্য করা, তোমালোকে হৰত কি আছে, p কিউব q কিউব। এই হৰটো চোৱা ওপৰত
দুটা পদৰ লগত উৎপাদক হিচাপে আছে নেকি যদি এই হৰটো আমি দুটা পদৰ লগত উৎপাদক হিচাপে পাও তাক আমি কমন লৈ দিম কাৰণ কমন লোৱাৰ পিছত আমি হৰণটো সুবিধাজনকভাৱে কৰিব পাৰিম তে p কিউব আছে নেক্সট p টু দি পাৱাৰ 6 আছে তাৰ মানে দুটাৰ ভিতৰত p কিউব আছে তাৰ মানে p কিউব আৰু p টু দি পাৱাৰ 6 ৰ কোনটো সূচক সৰু এটো তুমি কমন লোৱা p কিউব কমন আহিল আকৌ চোৱা q কিউব আছে নেক্সট তো কি আছে q কিউব আছে তে q কিউবও দুটা ঠাইত আছে তাক কমন লোৱা কমন লোৱাৰ পিছত এই যেটো আছিল p কিউব q কিউব ইয়াৰ গোটাইখিনি আমি কমন লৈছো কিন্তু আমি জানো সকলো সংখ্যাৰ লগতে 1 এটা পূৰণ হৈ থাকে তে সেই পূৰণ হৈ থকা 1 টো ইয়াতে থাকিব মাইনাস p টু দি পাৱাৰ 6 আছিল আমি কি কমন লৈছো p কিউব কমন লৈছো তে তাতে কি থাকিব p কিউব এটা থাকি যাব এবাৰ q কিউব আছিল q কিউব গোটাই কমন লৈছো হেতু আৰু লিখাৰ প্ৰয়োজন নাই তলত থাকিল কি p কিউব q কিউব এতিয়া লক্ষ্য কৰা লবত p কিউব q কিউব ইয়াৰ লগত পূৰণ হৈ আছে আৰু হৰত p কিউব q কিউব আছে তাৰ মানে এটো আৰু এটো সাধাৰণ উৎপাদক এতিয়া ইয়াৰে যদি আমি ইয়াক হৰণ কৰিম এই সাধাৰণ উৎপাদক দুটা কি হৈ যাব ক্যান্সেল হৈ যাব থাকিব কি 1 মাইনাস p কিউব আৰু এটোই হল ভাগফল অৰ্থাৎ হৰণফল তেনেকুৱা ভাবে তোমালোকে 5 নম্বৰৰ দুটা অংকই মই কৰি দিলো তোমালোকে ভালদৰে চাবা এবাৰ তোমালোকে ইয়াৰ পিছৰ কোৱেশ্চন 6 নম্বৰলৈকে এবাৰ 6 নম্বৰ হৰণফল নিৰ্ণয় কৰা এতে কৈছে কি হৰণফল তাৰ মানে দ্বিতীয়টোৰে প্ৰথমটো হৰণ কৰি হৰণফলটো আমি উলিয়াব লাগিব সৰ একৰ आंसर আমাৰ আছে কি 10x - 25 হৰণ 20x - 5 দ্বিতীয়টোৰে প্ৰথমটোক আমি কি কৰিম হৰণ কৰিম এতে হৰণ কৰাতে তুমি এই দীৰ্ঘ হৰণ পদ্ধতি ব্যৱহাৰ কৰিব নালাগে এতে তুমি ইয়াৰ প্ৰায় উৎপাদকত ভাঙি ললে হল এক যদি আমি উৎপাদকত ভাঙিব পাৰো উৎপাদকটো যদি এটো আহি যায় তেতিয়া আমি লগে লগে হৰণটো কৰি দিব পাৰিম এতে যিটোৰ হৰণ কৰিবা হেতু হৰত ৰাখিলে যাক হৰণ কৰিবা হেতু লবত ৰাখা এবাৰ তুমি কাক হৰণ কৰিবা 10x - 25 ইয়াৰ প্ৰায় চোৱাচোন কিবা কমন আহে নেকি 10 বুলি কলে আমি কি লিখিব পাৰো 2 * 5 25 মানে 5 * 5 তাৰ মানে এটাও 5 উৎপাদক হিচাপে আছে 10 তো কি আছে 5 উৎপাদক হিচাপে আছে গতিকে মই 5 এটা কমন ললো কমন লোৱাত এতে ভিতৰত কি থাকিব এই 5 এৰে 10 ক হৰণ কৰা এবাৰ যাব দুইবাৰ x তো কমন লোৱা না x তো থাকিল মাইনাস এই 5 এৰে 25 ক হৰণ কৰা 5 এৰে 25 ক হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব তে তলত থাকিল 20x - 5 এবাৰ চোৱা লব আৰু হৰ দুটাত সাধাৰণ উৎপাদক আছে না নাই মিল আছে না নাই নিশ্চয় আছে 20x - 5 20x - 5 এই মিল থকাটো তুমি কাটি দিয়া এবাৰ থাকিল কিমান 5 তাৰ মানে আমি যদি এই প্ৰথম বহুপদটোক সেকেন্ড বহুপদটোৰে হৰণ কৰো তাতে ভাগফল কিমান আহিব 5 আহিব তেনেকুৱা ভাবে দীৰ্ঘ হৰণ নকৰাকে তোমালোকে উৎপাদকত ভাঙি কৰিলে বেছি সুবিধা পাবা তে ইয়াৰ পিছৰ কোৱেশ্চন 2 নম্বৰটো আহা 2 নম্বৰটো কি কৈছে এটো লিখি লোৱা 2 নম্বৰটো আমাৰ আছে 20 into y plus 4 whole into y square plus 5y plus 3 divided অর্থাৎ হরণ 5 into y plus 4 এতে তুমি ভগ্নাংশ হিসাবে লিখি ললে হবে তে তলত থাকিব 5 into y plus 4 উপৰত থাকিব 20 into y plus 4 into y square plus 5y plus 3 এবাৰ তলৰ ৰাশিটোৰে ওপৰৰ ৰাশিটোক আমি হৰণ কৰিম চোৱা প্ৰথমে সংখ্যা চলকবোৰ বাদ দিয়া চলক থকা পদবোৰ বাদ দি সংখ্যাটোৰে হৰণ কৰা আমি যদি 5 এৰে 20 ক হৰণ কৰো কেইবাৰ যাব 5 এৰে 20 4 বাৰ যাব তাৰ পিছত চোৱা y plus 4 ৰে হৰণ কৰিবলৈ y plus 4 ওপৰত আছে নেকি চোৱা নিশ্চয় আছে y plus 4 আৰু এটো কি হিচাপে আছে পূৰণ হিচাপে আছে পূৰণ হিচাপে থাকিলে আমি তলৰটো আৰু ওপৰটো ক্যান্সেল কৰি দিলো তে থাকিল কি হৰতে একো নাই মানে হৰণৰ কাম হে এটা থাকিল ওপৰত 4 into y square plus 5y plus 3
এটো যদি তোমালোকে ভাবা এটা বহুপদ ৰাখি বনাই দিম এই চাৰিটোৰে গোটাইখিনি কি কৰি দিব পাৰিবা পূৰণ কৰি দিব পাৰিবা পূৰণ কৰিলে কি হ'ব 4y² প্লাস 4 5 গুণ 20 প্লাস 4 3 গুণ 12 তে আমি এই ৰাখিটোৰে ইয়াক হৰণ কৰাত ভাগফল কিমান পাম 4y² প্লাস 20y প্লাস 12 তে এনেকুৱা ভাবে আমি হৰণ কৰিব লাগিব যেটো দীৰ্ঘ হৰণতকৈ বহুত সহজ হয় এবাৰ তোমালোকে ইয়াৰ নেক্সট 7 নম্বৰ কোৱেশ্চনলৈকে আহা 7 নম্বৰ কোৱেশ্চনটো চাবা 7 নম্বৰত আমাৰ কি আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা 7 নম্বৰটো তাকো কৈছে কৈ দিছে যে আগতে উৎপাদকত প্ৰকাশ কৰা তাৰ পিছত হৰণফল এতে 7 1 কি আছে 4u² plus 25u minus 21 এইখিনি হৰণ কৰিব লাগে কি হেৰে u plus 7 হেৰে তেতে তুমি ভগ্নাংশ হিচাপে লিখি লোৱা u plus 7 আৰু এটো থাকিব লবত 4u² plus 25u minus 21 যেহেতু আমি এটুৰে ইয়াক হৰণ কৰিম আৰু হৰণটো আমি দীৰ্ঘ হৰণ নকৰো উৎপাদকত ভাঙি কৰিম তো উৎপাদকত ভাঙিলে কাক ভাঙিব লাগিব ভাজ্যটো ভাঙিব লাগিব তে ভাজ্য এটো আছে তে ইয়াক তুমি উৎপাদকত ভাঙাৰ এটা পদ্ধতি পাইছিলা কি মধ্যপদ বিভাজন তাৰ মানে মাজৰ পদটো ভাঙি লিখিব লাগিব এটো কাৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰথম আৰু 3 নম্বৰ পদটো প্ৰথম যেটো স্কয়াৰ পদ আছে তাৰ হওক আৰু ধ্ৰুবীয় পদটোৰ পূৰণফল লোৱা 4 আৰু 21 পূৰণ কৰিলে পাবা কিমান 84 এই 84ক উৎপাদকত প্ৰকাশ কৰি তাৰ পৰা দুটা উৎপাদক বনোৱা যাৰ যোগফল কিমান হয় 25 বা বিয়োগফল 25 তে আমি 84ক 3 ৰে ডিভাইড কৰিলে কেইবাৰ যাব 28 বাৰ যাব 28 আৰু 3 ৰ মাজত যোগ বিয়োগ খটাই তুমি 25 বনাব লাগে নিশ্চয় আমাৰ 25 আহি যাব কাৰণ 28 ৰ প্ৰায় যদি 3 এটা বিয়োগ কৰো কিমান পাম আমি 25 আৰু এই 25 টো ক'ত আছে এই বহুপদটোৰ মাজৰ পদটোত আছে তে আমি 25 ৰ জায়গাত কি লিখি দিম u plus 7 4u² plus 25 ৰ জায়গাত আমি এই জোৰ সংখ্যা লিখিম 28u minus কি আছে 3u minus 21 এবাৰ চোৱা বহুপদটো আছিল তিনটা পদ যুক্ত এবাৰ চাৰিটা পদ হৈ গৈছে চাৰিটা পদক তুমি দুটা সেকশন বনাই দিয়া দুটা অংশ বনাই দিয়া প্ৰথম দুটা মিলি এটা অংশ আৰু সেকেন্ড দুটা মিলি এটা অংশ প্ৰথম দুটাৰ মাজত কিবা মিল আছে নেকি চোৱা প্ৰথম দুটাৰ মাজত চোৱা সংখ্যাৰ চোৱা ফাৰ্স্ট 4 আৰু 28 7 4 গুণ 28 তাতে 4 আছে ইয়াতে 4 আছে 4 এটা কমন লল u² তাৰে হৰটো কমন আহিল কি কমন আহিল 4u থাকিল কি u প্লাস 4 ৰে 28ক 7 বাৰ u টো কমন আহিছে অলৰেডি নেক্সট টুৰ পৰা কি কমন আহিছে 3 3 7 গুণ 21 তাৰ মানে ইয়াতেও 3 আছে ইয়াতেও 3 আছে 3 কমন ললো 3 কমন ললে তোমাৰ থাকিব কি u মাইনাসে মাইনাসে প্লাস 3 ৰে 21ক 7 বাৰ তলত থাকিল কি u plus 7 এতিয়া চোৱা ওপৰত আকৌ চাৰিটা পদৰ পৰা হৈ গল এবাৰ কেইটা পদ দুটা পদ এই দুটা পদৰ মাজত কি মিল আছে তুমি দেখা পাইছা u plus 7 এতেও আছে u plus 7 তাতেও আছে তে এবাৰ আমি কি কৰিম u plus 7 টো কমন লম তে u plus 7 টো মই ইয়াতে লিখি দিছো হা তোমালোকে তলে তলে লিখিলা হল তে u plus 7 কমন ললো u plus 7 কমন আহিল তে কমন লোৱাৰ পিছত এতে কি থাকিল 4u লিখিলো মাইনাস এতে কিমান থাকিল 3 ডিভাইডেড তলত আছে কিমান u plus 7 এতিয়া চোৱা ওপৰটো অলৰেডি উৎপাদকত ভাঙা হৈ গল এবাৰ তুমি চোৱা লব আৰু হৰৰ মাজত সাধাৰণ উৎপাদক আছে নেকি মিল আছে নেকি আমি দেখা পাইছো লবত u plus 7 আৰু হৰত u plus 7 লবৰটো পূৰণ হৈ আছে গতিকে এটো আৰু এটো কি হ'ব ক্যান্সেল যাব লাস্ট আমি হৰণফল কি পাম 4u minus 3 অৰ্থাৎ দ্বিতীয় বহুপদটোৰে প্ৰথম বহুপদটো হৰণ কৰাত আমি হৰণফল পালো 4u minus 3 গতিকে এটো হৰণ প্ৰক্ৰিয়া শেষ হৈ গল কেনেকুৱা ধৰণে উৎপাদকত ভাঙি এবাৰ এনেকুৱাকে আমি
ইয়াৰ 2 নম্বৰটো সমাধান কৰিম চাই লোৱা এনে 2 নম্বৰটো আছে কি m square minus 14 m minus 32 ইয়াক কিহেৰে হৰণ m plus 2 ৰে হৰণ কৰিব লাগে তেতে ভাজক কোনটো m plus 2 হেতু তলত লিখা ভাজ্য কোনটো m square minus 14m minus 32 এতিয়া আমি এই ভাজ্যটোক উৎপাদকত ভাগিম চাও ভাজ্যটো এটা দ্বিঘাত বহুপদ ৰাখি কেনেকুৱা বহুপদ ৰাখি দ্বিঘাত তো দ্বিঘাত হলে ইয়াতে আমি মাজৰ পদটোক ভাঙি লিখিব লাগিব তো মাজৰ পদটোক যদি আমি ভাঙিব বিচাৰো তাতে কাৰ সহায় লব লাগিব প্ৰথম পদটোৰ হওক আৰু ধ্ৰুবীয় পদটোৰ হওক পূৰণ ফলৰ সহায় লব লাগিব তে প্ৰথম পদটোৰ হওক আছে 1 1 আৰু 32 পূৰণ কৰি দিয়া পাবা কি 32 এই 32 ক এবাৰ এনেকুৱা দুটা উৎপাদকত ভাঙা যাৰ যোগফল বা বিয়োগফল কিমান হয় 14 হয় 14 হয় কিহত ভাঙিবা 32 বুলি কলে আমি 2 এৰে কেইবাৰ হৰণ যাব 16 বাৰ যাব এতিয়া চোন 16 আৰু 2 এৰ মাজত কিবা কৰি 14 বনাব পৰা যাবনে নিশ্চয় যাব আমি যদি 16 ৰ প্ৰায় 2 এটা বিয়োগ কৰি দিও তেতিয়া পাম কিমান 14 কিন্তু আছে কি -14 তাৰমানে এতে যদি মাইনাস পাব লাগে আমি 16 টো কি লব লাগিব ডাঙৰটো মাইনাস লম আৰু সৰুটো কি লম প্লাস লম এতিয়া এই যোগফলটো কি হৈ যাব -14 যেহেতু এটা -14 আছিল -14 ৰ জায়গাত আমি লিখিম -16 + 2 m plus 2 উপৰত থাকিল m square -14 আছিল আমি লিখিম -16 m দুটা বেছিকে লিখা হৈছে আকৌ দুটা কমাই দিলে হল তো হৈছে -32 এবাৰ তিনটা পদৰ পৰা চাৰিটা পদলৈ ৰূপান্তৰ হল চাৰিটাৰ পৰা তুমি দুটাকে ভাগ কৰি লোৱা প্ৰথম দুটাৰ মাজত চোৱা তুমি কিবা মিল পোৱা নেকি m square m তাৰ মানে দুটাৰ মাজত কি মিল আছে m মিল আছে এই m কমন ললো থাকিল m মাইনাস কিমান থাকিব 16 হয়নে m টো কমন আহিছে 16 থাকিল আকৌ এই দুটাৰ মাজত কি মিল আছে এই দুটাৰ মাজত আমি মিল পাইছো 2 আৰু 32 32 টো যুগ্ম সংখ্যা তাতো কি আছে 2 আছে তো তুমি +2 কমন লোৱা 2 কমন আহিল থাকিল m মাইনাস 2 এৰে 32 হৰণ কৰা কেইবাৰ যাব 16 বাৰ এইবাৰ চোৱা চাৰিটাৰ পৰা দুটালৈ পৰিৱৰ্তিত হল এই দুটা পদৰ মাজত আকৌ মিল পালো কি m - 16 m - 16 টো তুমি কমন লোৱা m - 16 কমন লোৱা তুমি কি ৰাখিবা m থাকিল আৰু ইফালে থাকিল প্লাস এবাৰ দুটা পূৰণ ফল হিচাপে আহিছে তাৰ মানে উৎপাদকত ভাঙা ক্লিয়াৰ তলত থাকিল m + 2 এবাৰ এই দুটা ৰাশিৰ মাজত কিবা উৎপাদকৰ মিল আছে নেকি চোৱা তলত m + 2 আছে ওপৰতে কি আছে m + 2 আছে দুটা ক্যান্সেল এবাৰ লাষ্টত থাকিব কি m - 16 তার মানে আমি এই দ্বিতীয় বহুপদটোৰে যদি প্ৰথম বহুপদটোক হৰণ কৰো তে হৰণফল কিমান পাম m - 16 পোৱা যাব তো আজি তোমালোকৰ R5 ৰ গোটাই কোৱেশ্চন কমপ্লিট হল তে ইয়াৰ পৰৱৰ্তী ভিডিঅত তুমি পৰৱৰ্তী চেপ্টাৰৰ কোৱেশ্চন পাবা এইটো ভিডিঅ ভালদৰে চাবা